বহুত ৰিক্সত ওলাইছোঁ ঘৰৰ পৰা 1 কিলোমিটাৰমান আহিলোঁ কিন্তু বহুত দায়িত্ব দেই ৰাস্তাবোৰ ভাল নহয় কেনেকৈ নিছোঁ বুঢ়ীটো কেনেকুৱা লাগিছে সেইটো কওক ভালে হয় নাই মানে কি আমাৰ চাওদাং পথাৰৰ পৰা ইয়ালৈ যদি আনিলোহেঁতেন বেলেগ গাড়ীখনত 500 মান টকা ভাড়াই ল'লেহেঁতেন এতিয়া 1 লিটাৰ তেল পৰিছে আৰু লাহে ধীৰে আহি আছোঁ 100 টকা দাদাই 400 টকা ৰৈ গৈছে 13 টকা কল 2000 টকাত নহ'ব গোটেই কলে কল নাই নোৱাৰি সেইটো লাহে লাহে মানুহ আহিছে আৰু এপি আৰু ইউৰিয়া এই হাঁহকেইটা মোৰ নহয় আন মোক ল'বলৈহে ক'লে লৈ দিবাচোন বোলে হ'ব তেতিয়া বুলি ক'লোঁ আৰু এইখিনি এতিয়া আমাৰ ঘৰৰ ওচৰৰ চেনেলটো খুলি লোৱা চেনেলটো খুলি লোৱা গাড়ীত ঠাই লোৱা নমস্কাৰ গুড মৰ্নিং সুপ্ৰভাত মই যদুমণি গগৈ স্বাগতম জনাইছোঁ আজি দিনটোৰ ভিডিঅ'লৈ ভাল ধৰণে ৰাতিপুৱা শুৱাই নাই আৰু এই কুকুৰাৰ আগতে শুই উঠিলোঁ আৰু মোৰ এটা দায়িত্ব আছে সেইটো কাৰণে উঠিব লগা হৈছে আৰু শুই উঠিয়েই গেট চেট খুলিলোঁ তাৰপিছত গেট খুলি ধুনীয়াকৈ ব্ৰাছ কৰিলোঁ মুখখন ধুলোঁ আৰু এতিয়া বহুত জোৰেৰে লেট্ৰিন কৰিব লাগিছে লেট্ৰিন কৰি গা পা ধুই আজৰি হৈ লওঁ বজাৰ যাম তাৰ কাৰণে কি কি কৰিব লগা নহয় যে আচৰিত মানে আচৰিত আৰু মই গা পা ধুই পানী অলপমান খালোঁ ঠাণ্ডা পানী বজাৰলৈ বুলি ওলালোঁ আৰু কমেও 2 কুইণ্টেলমান বস্তু মানে কল মই ঠেলাখনত উঠাই লৈছোঁ আৰু সেই যেনেকৈ মই আপোনালোকক অলপ আগত কৈছিলোঁৱেই যেনেকৈ মই চাহপাত আনিবলৈ ঠেলাখন লৈ যাওঁ মানুহ উঠাই নিওঁ পাত ছিঙিবলৈ ঠিক তেনেকৈয়ে মই ঠেলা গাড়ীখন কল উঠাই থোৱা মটৰচাইকেলত বান্ধিলোঁ আৰু মানুহ সেই 3:30 বজাৰ পৰা গৈ আছে এতিয়াতো 4:20 হ'লগৈ ঠেলা গাড়ীখন এখন অৱস্থাটো এতিয়া এনেকুৱা দেখিলে কি ধৰণে মই গোটেই ঠেলাখিনি ধুনীয়াকৈ উঠাই মেলি বান্ধি কৰি থৈ দিছোঁ অলপ চাই মেলি যাব লাগিব ইয়াত এনেকৈ বান্ধি লৈছোঁ এতিয়া যাব লাগিব বজাৰলৈ বিক্ৰী কৰিবলৈ বুলি আগতে মই প্ৰায় এনেকৈয়ে নিওঁ হ'লে 2021-22 চনত 22-23 চনত মই এনেকৈ নিওঁ হ'লে কিন্তু বহুত দিন নিয়া নাছিলোঁ এতিয়া আকৌ পইচাৰ কাৰণে যাব লগা হৈছে একো নহয় পইচাৰ কাৰণে বুলি নহয় ঘৰত বস্তু লগাই থৈছোঁ এতিয়া বিক্ৰী কৰিম ঘৰত নথকা ঘৰত যি নাই এইখিনি বস্তু লৈ আহিম বহুত ৰিক্সত ওলাইছোঁ ঘৰৰ পৰা 1 কিলোমিটাৰমান আহিলোঁ কিন্তু বহুত দায়িত্ব দেই ৰাস্তাবোৰ ভাল নহয় কেনেকৈ নিছোঁ মইহে জানো আৰু এখনতে চলাব মানে নোৱাৰিয়েই সম্ভৱ নহয় কিন্তু মই আপোনালোকক ভিডিঅ' বনাই নেদেখুৱালেও নহ'ব দেখুৱাব লাগিব ন দেখুৱাইছোঁ আৰু মোৰ মুখৰ সি ক'লেই নিছে আপোনালোকে ভাবিব এইটো একেলাটো বুলিব গাড়ী এখনচোন ভাড়া কৰানো হয়চোন কিহেনো পায় কিহেনো খায় টকা পইচা আপুনি এনেকৈও ভাবিব পাৰে কিন্তু এইটো কথা নহয়ও বন্ধুসকল চাওক মই যদি গাড়ী এখন ভাড়ালৈ ল'লোহেঁতেন এই কল 10 থোকা 12 থোকা 500 টকা ল'লেহেঁতেন গমাৰীলৈকে ভাড়া ঠিক আছে আৰু মই পামনো কিমান 1500 পৰা 2500 টকা পালোঁ যেনিবা কলকেইটুকা বিকি 500 টকা যদি সেই তাতে দিবলগা হ'লহেঁতেন থাকিব কিমান বাৰু মোৰ নিজৰ হাজিৰাটো আছে গাড়ীত তেল ভৰোৱা বুলি আছে ইয়াত মই ধৰি ল'লোঁ এতিয়া ঠেলাত লৈ আহিছোঁ এতিয়া মই গাড়ীতহে তেল ভৰাইছোঁ আৰু ঠেলাখনটো ঘৰই কাকো ভাড়া চাড়া দিব লগা হোৱা নাই এতিয়া 500 টকাত 100 টকাহে খৰচ হ'ব মানে তেল মানে 1 লিটাৰ পৰিলে বুলি মই ধৰি ল'লোঁ আৰু নাই পোৱা যদিও সেয়াই এতিয়া মই আনকনো 400-500 টকা কেলৈ দিম মই এনেকৈ ভাবোঁ কিন্তু আপোনালোকে কি ভাবে নাজানো আৰু
12 টকা কল আছে 12 টকা কলত মই 200 টকাকৈ পালেও হৈ যাব একো নাই 2 পাং 24 বজাৰ আহি পাই গ'লোহি কলৰ বজাৰ হয় বহুত দূৰলৈকে কল আছে আৰু মই অনা কলখিনি খুব চাইছে বেপাৰীয়ে দাম দৰ কৰিছে বাৰু খালি উচিত মূল্যটো দিয়া নাই মই ভাবিলোঁ কলখিনি ধুনীয়াকৈ এইখিনিতে নমাই দিওঁ এইবোৰ কলবোৰ কেনেকৈ আপোনাৰ ক'ত আছে এইখিনি নহয় আপোনাৰ এইখিনি নি সঁচাকৈ নেকি এই এনেই নক'ব দেই আপুনি সেইফালে থৈছে কল হয় নাই অঁ ভাল অঁ 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 এই আপোনালোকৰ সমান নহয় আৰু আপোনালোকৰ সমান নহয় ভাল ঠেলা গাড়ীখন খুব চাইছে হে অঁ আমি অঁ ঠিকে আছে মই উঠাই দিছোঁ আকৌ চাওক আকৌ 12 টকা আছে সৰু ডাঙৰ চেনি কলো আছে ধুনীয়া কল্প নহয় নমাই দিওঁ হয় নাই নমাই দিলে বেছি ভাল লাগিব নমাওঁ খালি মানুহখিনি উঠাই লৈছোঁ যে খালি মোৰ বুদ্ধিটো কেনেকুৱা লাগিছে সেইটো কওক ভালে হয় নাই মানে কি আমাৰ চাওদাং পথাৰৰ পৰা ইয়ালৈ যদি আনিলোহেঁতেন বেলেগ গাড়ীখনত 500 মান টকা ভাড়াই ল'লেহেঁতেন এতিয়া 1 লিটাৰ তেল পৰিছে আৰু লাহে ধীৰে আহি আছোঁ অঁ 100 টকা দাদাই 400 টকা ৰৈ গৈছে গোটেই কলখিনি ঠেলাৰ পৰা নমালোঁ দাদা উঠাই দিছে দেই এতিয়া দাম দৰ কৰোঁ আৰু কিমান কি হয় দাদা মই কোৱাটো 2800 কৈছোঁ আৰু তাতকৈ অলপ কমালে দিগদাৰ হ'ব হে কলটো এইকেইটা চেনি কল বৰ ডাঙৰ জাহাজী টুকা এইফালে চেনি বাকীখিনি মালভোগে সৰু জাহাজী এটুকা আছে বাৰু অঁ কওক একো বেয়া নাপাওঁ মই একো বেয়া নাপাওঁ খালি হিচাপতো দিব আপোনালোকে বহুত ডাঙৰ ডাঙৰ বেপাৰী আপোনালোকে যদি বেয়া দাম এটা দিয়ে মোৰ বেয়া লাগিব বহুত কষ্ট কৰি আনিছোঁ অঁ হে 2000 কম হ'ব দাদা অঁ অঁ একো নাই বাৰু মোৰ ঘৰৰ কল মই 1500 পালোঁ একো নাই লছ নাই কিন্তু কিবা এটা পাব লাগে আৰু মই 2800 কৈছোঁ আপুনি 2000 দিলে সেইটো অকণ নাই ইনচাফি হৈছে আপুনি বেছি কমাই দিছে সংখ্যা নাথাকিলেও কলকেইটা ভাল আকৌ অকণ কম হ'ব দাদা মই নোৱাৰোঁ বুলি কোৱা নাই কম হ'ব কৈছোঁ কম হ'ব জাহাজী থকা ডাঙৰ থকা আপুনি দেখাই নাই জাহাজী বেয়া নি বাকী কলবোৰ চাওকচোন কোমলীয়া টাইপৰ আনিছে মটৰচাইকেলত ওলমাই মোৰ কল কেইটুকুৰা আপুনি কোমলীয়া বুলি কৈ দিছে নাই 2000 টকাত মই নোৱাৰি 1 2 3 4 13 টকা কল 2000 টকাত নহ'ব গোটেই কলে কল নাই নোৱাৰি সেইটো নহয় কেনেকৈ আহিছে কল নাই নোৱাৰি দাদা হে মই 2800 কৈছোঁ আপুনিও 2000 দিলে এইটো কেনেকৈ হ'ব চাওকচোন আপুনি অঁ নাই অকণ কম হ'ব মোলৈ মই বেয়া পোৱা নাই আপুনি ঠিকেই দিছে মোৰ ঘৰৰ কল মই আপোনাক আকৌ কৈছোঁ মই 1500 পালোঁ একো নাই কিন্তু এটা হিচাপৰ দাম এটা দিয়ক যে মোৰ নাই সেইটো অকণ দিগদাৰ হ'ব অঁ কলখিনি বিক্ৰী কৰিলোঁ আৰু বিক্ৰী কৰি বজাৰ কৰিবলৈ আহিছোঁ কাক বিক্ৰী কৰিলোঁ কি কথা এইখিনি দেখুৱাবলৈ পাহৰিলোঁ কিন্তু বিক্ৰী কৰিলোঁ ঘৰলৈ ফোন কৰিলোঁ বোলো কি ঘৰত নাই মই দেখি আহিছোঁ বাৰু তথাপিও মাক সুধি লৈছোঁ এবাৰ আৰু মায়ে পাকঘৰত নথকা সেই বস্তুখিনিৰ কথা ক'লে মোক ধুনীয়াকৈ কোনোবা এখন দোকানত মই বস্তুখিনি ল'ম আৰু আপোনালোককো বজাৰখন অলপমান দেখুৱাই দিছোঁ কেনেকুৱা কি এয়াই
আমাৰ মঙলবৰীয়া বজাৰ ইয়াতো মানুহ নাই হ'ব একদম কম কিন্তু অলপ পিছতেই ক'ৰ পৰা কেনেকৈ ক'ৰ পৰা আহি যাব একো ঠিকান নাই সেইফালে আছিলে মই য'ত আছিলোঁ তাত কলৰ বজাৰ আৰু গাহৰি বজাৰ গাহৰি পোৱালি এইফালে এইখিনিতে কাপোৰ বজাৰ আৰু আগলৈ আছে চব্জি বজাৰ পাণৰ বজাৰ মই চেষ্টা কৰিম দেখুৱাবলৈ ৰ'ব অলপমান দেখুৱাই দিছোঁ ইয়াৰ পৰাই মই বস্তুখিনি ল'ব লাগিব এয়াই পৰিৱেশ বজাৰৰ বহুত ডাঙৰ বজাৰ দেই সৰুৰ পৰা দেখি আছোঁ তাকে আগলৈ যাব নোৱাৰিম চাগে এইবোৰ ওলালেহি নহয় পৰিৱেশটো এনেকুৱা এইখনে সেইখন বজাৰ যিখন বজাৰত মই কল বিকিবলৈ আহিছিলোঁ আৰু কিমান দূৰলৈ পাৰিম চাগে নাজানো আৰু এখনতে ভিডিঅ' প্ৰস্তুত কৰিবলৈ আৰু আগলৈ সম্ভৱ নহ'ব পাৰে আৰু নোৱাৰিম আৰু বহুত ধেমাগেম আছে কি পাণৰ বজাৰ হয় আৰু নোৱাৰোঁ দেই গাড়ী মটৰ ধেৰ নাচপতি দেখিলে কিমান সোপা আছে এই দাদাজনৰ পৰা ঘৰলৈ বুলি নাচপতি 1 কেজি লৈ লৈছোঁ ঘৰত খামগৈ ধুনীয়াকৈ মোনা লৈছোঁ বজাৰ কৰিবলৈ দেখি চব্জি বজাৰ খাব লাগে আৰু খাব লাগে যে মানে নতুন বস্তু ফল এইফালে যে বজাৰখন দেখিছে এই বজাৰখনত মই সোমাইছিলোঁ বড়ো মানুহৰ বজাৰ এখন শেষত মই ঘৰৰ বাবে ঢেকীয়া দুমুঠি লৈ লৈছোঁ ঢেকীয়া মই খাই ভাল পাওঁ কেঁচা চব্জি আৰু ভাল লাগে বাকী বজাৰ কৰিলোঁ বাৰু এই গাড়ীখনত মোনাটোত আছে আটা দালি তেল চাবোন বুটমাহ মগুমাহ এইবিলাক ইয়াচোক এতিয়া আৰু নাই আৰু ঠেলাখন বান্ধো আৰু যাওঁ লাহে লাহে মানুহ আহিছে আৰু লাহে লাহে আহিছে 9:10 হ'লগৈ বজাৰতে মই কলখিনি বাৰু কেতিয়াবাই বিকিলোঁ বহুত সময়তে বিকিলোঁ আৰু যাম বুলি ৰৈ আছোঁ যাম এতিয়া সাৰৰ দোকানৰ পৰা সাৰৰ দোকানত সোমাই এই মহৰ দৰৱ এটা ল'লোঁ আৰু মই মোনাটো সেই সাৰৰ দোকানত থৈছোঁ সেইটো আনিম বাৰু এতিয়া ঘৰলৈ এইবোৰ নিবলৈ কৈছে আজি বোলে পাৰ্টি আছে বোলে কিহৰ পাৰ্টি দিছে আৰু খেতি উঠা পাৰ্টি বোলে হাঁহৰ হ'ব তেতিয়া বোলো আৰু মই মোনাটো লৈ আহোঁগৈ ঘৰলৈ যাওঁ ৰ'ব ইয়াত 9:16 ঘৰ যাম আৰু অলপ আছে আৰু সেইফালে ইউৰিয়া পেকেটটা আৰু DAP পেকেটটা এইফালৰ পৰা উঠাই লৈ যাওঁগৈ আৰু পৰিৱেশটো এনেকুৱা কি ক'ব এই সাৰখিনি DAP আৰু ইউৰিয়া এই হাঁহকেইটা মোৰ নহয় আন মোক ল'বলৈহে ক'লে লৈ দিবাচোন বোলে হ'ব তেতিয়া বুলি ক'লোঁ আৰু এইখিনি এতিয়া আমাৰ ঘৰৰ ওচৰলৈকে লৈ যাব লাগিব এইটো অলপমান সহায় কৰি দিছোঁ আৰু লাহেকৈ চলাব দেই ঠেলা গাড়ী চেনেলটো খুলি লোৱা চেনেলটো খুলি লোৱা গাড়ীত ঠাই লোৱা কি মই কি কৰিম কি কৈ মোৰ ঠেলাখন লৈ আহিব সোনকালে মই যাওঁগৈ চাগে দেই কেনেকুৱা ভাড়াবোৰ পাইছোঁ আৰু
11টা বাজিবলৈ 2 মিনিটমান আছে চাগে। ঘৰলৈ আহি ভাত পানী খাই মেলি আহি পালোহি বাগান পাত ছিঙিবলৈ বুলি। শান্তি নাই। 12:33 একদম থি দুপৰীয়া। এই থু নহয়, এই থি দুপৰীয়া পাত ছিঙি আছোঁ আমি। হৈ গ'ল পাত ছিঙি। এই যে মোৰ পিছফালে বাগানখন দেখিছে, এই বাগানখন মই 5,500 টকা ৰিজৰ্ট লৈছিলোঁ এবছৰৰ বাবে। এতিয়ালৈকে মই একো ক'ব নোৱাৰি আপোনালোকক, লাভ হৈছে লোকচান হৈছে, কিন্তু শেষতহে গম পাম যেতিয়া হিচাপ কৰিম। পাত ছিঙি হৈ গ'ল। পাত নাই তেনেকৈ। 11 কেজি জোৱাই হ'ব হ'ল 11 কেজি। এতিয়া মোৰ কেজি হয় আৰু 5 কেজি। ঘৰটো কেতিয়াবাই পালোহি বাৰু। পাত চাতবোৰ থলোঁ ধুনীয়াকৈ। আৰু সেই ৰ'দৰ স্পীডটো কমাই নাই। স্পীড বুলি ক'লে বেছি ভাল হ'ব। গৰম বুলি ক'লে কিমান গৰম এইটো ক'লে নহ'ব। মই কিমান চেলচিয়াছ মানে কিমান ডিগ্ৰী গৰম হৈছে এইটোও ক'ব পাৰিব লাগিব। 37, 38, 39 ইমানটোমান গৰম হৈছে। সাংঘাতিক মানে।
জোঁৱাই চিঙা পাতখিনি জোঁৱাই লৈ গৈ আছে আৰু মই চিঙা পাতখিনি মই লৈ গৈ আছোঁ মূৰত উঠাই। কিমান হয় নাজানো আৰু। সেই যে ৰ'দ দি থাকোঁতে বাগানখনত পাত ছিঙিছিলোঁগৈ, তাত হ'ল 5 কেজি, 25 টকা ইনকম কৰিলোঁ। এতিয়া ঘৰতনো কিমান কৰিলোঁ এইখিনি ৱেইট কৰোঁগৈ। পাতখিনি থ'লোগৈ ঘৰত গৈ। জোঁৱাই ছিঙিলে 21 কেজি, মই ছিঙিলোঁ 18 কেজি। তাতে এনেই ছিঙি থাকোঁ বোলা। এতিয়া আকৌ আহিছোঁ, 5টা বাজি গ'ল বাৰু সময়টো। ভাবিলোঁ অলপমান ছিঙি চাওঁ। 5:41 এতিয়া সময়। বহুত জোৰেৰে আৰু ডাঙৰকৈ বৰষুণ আহিছে। মেঘটো দেখিলে কেনেকুৱা হৈ আছে। আৰু এইফালে মই শুনিবলৈ পাইছোঁ বৰষুণ দিলে মানে কেনেকুৱা কয় আৰু তেনেকুৱা শব্দ কৰি আছে। আমাৰ বাগানৰ এইফালে আহেনে নাহে সেইটো ক'ব নোৱাৰি। সাংঘাতিক শব্দ কৰিছে মানে। এইবচোন আলহী পালেহি দেখিলে, বৰষুণ পৰি গ'ল। ৰাতিৰ ভাতটো খাবলৈ হ'ল। মই পাকঘৰলৈ আহিলোঁ। মেকুৰীটোৱে মাছ যায় কোমোৰা। হা পৰিলে? নটা 50 এতিয়া সময়। আৰু ঘৰৰ গোটেই মানুহবোৰ শুলে, ময়ো শুই যাওঁ। কাৰণ কেলে টোপনিটো পূৰ কৰিব লাগিব ন। কালিলৈ মোৰ প্ৰগ্ৰেম আছে এফালে যোৱা। মতা মানুহৰ ৰুম এটা কেনেকুৱা হ'বনো, এই নকয় যেনেকুৱা হ'ব লাগে